নমস্কাৰ গ্ৰহণ কৰিব মই অবিনাশ ডেকা আজি জিএমচিএইচৰ ফালৰ পৰা কিছুমান ডক্টৰ নাৰ্ছৰ ভেকেঞ্চি আহিছে এএনএম জিএনএম নাৰ্ছৰ ভেকেঞ্চি আহিছে তাৰ ওপৰত ভিডিঅ'টো লৈ আহিছোঁ তাৰ লগতে জনাই দিওঁ যদি আপোনালোকে ঘৰতে বহি অনলাইন আৰ্নিঙলৈ ইণ্টাৰেষ্টেড হয় মই এটা কোম্পানীত কাম কৰি আছোঁ এই কোম্পানীটো ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হয় ইয়াত আপোনালোকে ঘৰতে বহি কাম কৰি ইনকাম কৰিব পাৰিব আপুনি যদি ষ্টুডেণ্ট হয় বা কিবা জব কৰি আছে বা আপুনি কিবা কাম কৰি থকা যদিও নাই তাৰ লগতে মানে কিবা এক্সট্ৰা কামৰ লগতো ঘৰতে বহি ফ্ৰী টাইমত কাম কৰি আপুনি মাহত 20ৰ পৰা 30,000 টকা ইনকাম কৰিব পাৰিব ইয়াত জড়িত হ'বৰ বাবে কোনো জইনিং ফিজ বা এপ্লিকেশ্যন ফিজ লোৱা নহয় বা একো আমি টকা পইচা ইনভেষ্টমেণ্ট এইবিলাক কৰিব নালাগে ঠিক আছে ইয়াত জড়িত হ'বৰ বাবে আপোনাৰ অতি কম বয়স 18 বছৰ হ'ব লাগিব আৰু আপোনাৰ তিনিটা ডকুমেণ্ট আধাৰ পান বেংক একাউণ্ট থাকিব লাগিব আৰু আপুনি অতি কম মেট্ৰিক পাছ হ'ব লাগিব যদি আপুনি এই বিষয়ে ভালকৈ জানিব বিচাৰে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত প্ৰথমতে লিংক এটা পাব সেই লিংকটো ক্লিক কৰিলে লিংকটোৱে আপুনি নিজে নিজে হোৱাটছএপলৈ লৈ যাব আৰু মোলৈ মেছেজ এটা পঠাব পাৰিব মেছেজটো পঠাই দিলে মই আপোনাক এই বিষয়ে ভালকৈ জনাই দিব পাৰিম তাৰ লগতে স্ক্ৰীনত মোৰ নিশ্চয় নম্বৰটো দেখা পাই আছে এই নম্বৰটো ডাইৰেক্ট হোৱাটছএপত মেছেজ কৰি আপুনি মোক এই বিষয়ে জানিব বিচাৰিলেও মই আপোনাক এইটো জনাই দিব পাৰিম তেন্তে আগবাঢ়ো আজি আপডেটটো লৈ জিএমচিএইচ ৰিকুৱাৰমেণ্ট 2024 8 ডক্টৰ নাৰ্ছ এণ্ড আদাৰ পোষ্টৰ পৰা ভেকেঞ্চি আহিছে ষ্টাফ নাৰ্ছ মানে জিএনএম এএনএম আৰু ফিজিচিয়ান এছিষ্টেণ্ট পোষ্টৰ পৰা ভেকেঞ্চি আহিছে ঠিক আছে নং পোষ্ট কাৰ্ডিক এন্থলজিষ্টৰ পৰা এটা পোষ্ট আহিছে ঠিক আছে এডুকেশ্যন কোৱালিফিকেশ্যন কি বিচাৰিছে DM/ফেলোশ্বিপ ইন কাৰ্ডিক এন্থোচিয়া ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট এণ্ড মাষ্ট হেভ 1 year এক্সপিৰিয়েঞ্চ মানে 1 বছৰ অভিজ্ঞতা থকা বিচাৰিছে এই ফিল্ডটোত ঠিক আছে জেনেৰেল ডিউটি মেডিচিন অফিচাৰ MBBS এজন বিচাৰিছে ঠিক আছে এটা পোষ্ট ওলাইছে MBBS ডিগ্ৰী ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি /NMC ইউনিভাৰ্চিটি আণ্ডাৰ MCI/NMC ঠিক আছে 2 years এক্সপিৰিয়েঞ্চ বিচাৰিছে চেলাৰি দিব 55,000 ষ্টাফ নাৰ্ছৰ 4টা পোষ্ট ওলাইছে BSc নাৰ্ছ GNM হ'লে হৈ যাব ৰেজিষ্টাৰ উইথ এছাম নাৰ্ছৰ পৰা আপোনালোকৰ ৰেজিষ্টাৰ থকা হ'ব লাগিব চেলাৰিটো 20,000 টকা প্ৰতি মান্থে দিয়া হ'ব ANM নাৰ্ছৰ এটা পোষ্ট ওলাইছে কমপ্লিট দি ANM নাৰ্ছ কোৰ্চ ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউট ঠিক আছে ভাল তুমি ৰিকগনাইজ ইনষ্টিটিউট বা ANM টো পাছ কৰা হ'ব লাগিব আৰু মিনিমাম 1 বছৰ অভিজ্ঞতা থকাটো বিচাৰিছে পে স্কেল 18,000 টকা কৈ দিয়া হ'ব ফিজিকেল এছিষ্টেণ্ট OTৰ পৰা এটা পোষ্ট ওলাইছে আৰু তাত HS সায়েন্স উইথ ডিপ্ল'মা ফিজিকেল এছিষ্টেণ্ট আৰু মিনিমাম 2 years এক্সপিৰিয়েঞ্চ বিচাৰিছে 19,800 টকা আপোনালোকৰ দৰমহা দিয়া হ'ব ইয়াৰ এপ্লাইটো অফলাইন হ'ব আপোনালোকৰ এড্ৰেছটো এতিয়া দিয়া আছে এডমিনিষ্ট্ৰেটিভ ব্লক অফ ডাইৰেক্ট অফিচ CN চেণ্টাৰ GMCH অন বিফৰ 27 নৱেম্বৰ 2024 লাষ্ট ডেট আছে তাৰ এটা ড্ৰপ বক্স থাকিব তাত আপোনালোকে থব লাগে তাত অফিচত যাই পিনে কণ্টেক্ট মানুহক সুধিলে আপুনি গম পাই যাব ঠিক আছে অফলাইন এপ্লাই হ'ব এইটো তাত আপোনালোকৰ অফিচিয়েল এপ্লাই এড্ৰেছ লাষ্ট ডেট 27 নৱেম্বৰ ঠিক আছে আপোনালোকৰ যিসকলে ইণ্টাৰেষ্টেড এপ্লাই কৰি লওক আৰু যিসকলে অনলাইন কামটো ইণ্টাৰেষ্টেড হয় মোক যোগাযোগ কৰিব এইটো এটা ভাল কাম হয় এটা ভাল এটা ইনকাম এক্সট্ৰা সময়ত আপোনালোকে কৰিব পাৰিব তেন্তে এইখিনিয়ে ধন্যবাদ